নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 11 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ পাছতেই এতিয়া সামাজিক মাধ্যমত আৰম্ভ হৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। যোৱা নিশা কান্দি কান্দি সোণাপুৰত পত্নী গৰিমা শইকীয়া গাৰ্গে জনাইছিল আহ্বান। সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ সকলোকে জনাইছিল আহ্বান। কান্দি কান্দি জুবিন গাৰ্গৰ বাবে বিচাৰিছিল ন্যায় গৰিমা শইকীয়া গাৰ্গে। সকলোৱে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। কমেণ্ট বক্সত আপুনিও লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ পাছতেই সামাজিক মাধ্যমত এতিয়া কেৱল আৰু কেৱল #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজহুৱা নহয় ভিছেৰা ৰিপৰ্ট, কেৱল মাত্ৰ পাব পৰিয়ালৰ লোকে। জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট কেৱল পৰিয়ালেহে লাভ কৰিব। পৰিয়ালক আইন অনুসৰি প্ৰদান কৰা হ'ব ভিছেৰা ৰিপৰ্ট। GMCHে প্ৰদান কৰিব পষ্টমৰ্টেমৰ ফাইনেল ৰিপৰ্ট পৰিয়ালক। পষ্টমৰ্টেমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব আদালততো। ভিছেৰা ৰিপৰ্ট পষ্টমৰ্টেমৰ সৈতে সংযোগ কৰিব GMCHৰ তদন্ত কমিটিয়ে। সংবাদমেলযোগে ঘোষণা কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদে। আজি অপেক্ষাৰ অন্ত পৰিব গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিনৰ পৰিয়ালৰ। দিল্লীৰ CFSLৰ পৰা ভিছেৰা ৰিপৰ্ট CIDৰ হাতত। আজি অপেক্ষাৰ অন্ত পৰিব গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিনৰ পৰিয়ালৰ। সমগ্ৰ অসমে গম পাব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। দিল্লীৰ CFSLৰ পৰা ভিছেৰা ৰিপৰ্ট পালে CIDয়ে। ৰিপৰ্টৰ সবিশেষ আজি গৰিমা শইকীয়া গাৰ্গক অৱগত কৰিব CIDয়ে। নিশা প্ৰিয় মানুহজনক বিচাৰি সোণাপুৰ পাইছিলগৈ গৰিমা শইকীয়া গাৰ্গ। ন্যায় বিচাৰি যোৱাকালি গৰিমা শইকীয়া গাৰ্গৰ কান্দোন দেখিবলৈ পোৱা গৈছিল। আজি ৰাজহুৱা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জীৱনৰে প্ৰতিটো পল যাৰ বাবে বিলাই দিলি, শিশতৰো আজি তোৰ বাবে ভাবিবৰ আখৰি নাই। অজলা জুবিন গাৰ্গক কাষত থকা মানুহবোৰেই লুটি পুটি খালে। জুবিন গাৰ্গৰ লগত থকা মানুহবোৰেই জুবিন গাৰ্গক লুটি পুটি খাইছিল। কেৱল মাত্ৰ জুবিন গাৰ্গক লুণ্ঠন কৰিছিল জুবিন গাৰ্গৰ লগত থকা সেই মানুহবোৰ। জুবিন গাৰ্গে গোৱা গানবোৰ যেন এতিয়া বাস্তৱত পৰিণত হৈছে। জুবিন গাৰ্গক লুঠি একেবাৰে তলি উদং কৰি দিছিল জুবিন গাৰ্গৰ লগৰ মানুহবোৰে। জীৱনৰে প্ৰতিটো পল যাৰ বাবে বিলাই দিলি, শিশতৰো আজি তোৰ বাবে ভাবিবৰ আখৰি নাই। জুবিন গাৰ্গৰ সকলো গীত মৃত্যুৰ পাছতহে ভালদৰে উপলব্ধি হৈছে। অজলা জুবিন গাৰ্গক কাষত থকা মানুহবোৰেই লুটি পুটি খালে। তলি উদং কৰি জুবিন গাৰ্গক লুণ্ঠন কৰিছিল কাষত থকা মানুহবোৰেই। মেনেজাৰ সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামীয়ে কৰা ভয়ংকৰ কামবোৰ আজি পোহৰলৈ আহি আছে CIDৰ জেৰাত। জীয়াই থাকোঁতেই জুবিন গাৰ্গক তিল তিলকৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মা। অসুস্থ দেখাৰে কষ্ট কৰোৱাইছিল অজলা জুবিন গাৰ্গক। টকা ঘটাৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিনক। জীয়াই থাকোঁতেই জুবিন গাৰ্গক টকা বনোৱাৰ মেচিন হিচাপে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। CIDৰ জেৰাত ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য পোহৰলৈ আহি আছে। আনকি খাৰঘুলিৰ জুবিনৰ গৃহ নিৰ্মাণৰ নামতো টকা লুটিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। কেৱল মাত্ৰ টকাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ ঘৰ নিৰ্মাণতো লুটিছিল টকা। খাৰঘুলিৰ জুবিনৰ গৃহ নিৰ্মাণৰ নামতো টকা খাইছিল সিদ্ধাৰ্থই। পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ ভয়ংকৰ তথ্য। খাৰঘুলি জুবিনৰ ঘৰ আৰ্হি সলনিৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থই। ভূমি পূজনৰ পাছতো ঘৰৰ আৰ্হি সলনিৰ হেঁচা দিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থৰ পচন্দৰ ঘৰ নিৰ্মাণৰ বাবে হেঁচা দিছিল জুবিন গাৰ্গক। টকাৰ লালসাত শ্ৰমিককো সলনি কৰাৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ প্ৰতিটো সিদ্ধান্ততেই হেঙাৰ হৈ থিয় দিছিল সিদ্ধাৰ্থ। জুবিনৰ বিশ্বস্ত বন্ধুকো কাষ চাপিবলৈ দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই। খাৰঘুলিৰ জুবিনৰ গৃহ নিৰ্মাণৰ নামতো টকা লুটিছিল সিদ্ধাৰ্থ শৰ্মাই। CIDৰ জেৰাত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহি আছে। সিদ্ধাৰ্থই এটা দিনত দুটা ঠাইত জুবিন গাৰ্গৰ অনুষ্ঠান ৰাখিছিল। জুবিন দা ভাগৰি পৰিছিল। এদিন কষ্টত থাকিব নোৱাৰি জুবিন দাই কৈছিল, মোৰ স্বাস্থ্যৰ কথা তহঁতি নাভাব নেকি? ইহঁতক কেৱল টকা লাগে, মোক ইহঁতে মেচিন বনাই পেলালে। ৰৈ ৰৈ বিনালে চিনেমাখনৰ অভিনেত্ৰী মৌচুমী আলিফাই মুখা খুলিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। কেৱল মাত্ৰ টকাৰ বাবে এটা দিনতেই
দুই ঠাইত অনুষ্ঠান ৰাখিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, জেল যোৱা নিশ্চিত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু সতৰ। জেল যে যাব লাগিব সেয়া খাটাং হৈ পৰিছে। জেলত থাকিব লাগিব সিদ্ধাৰ্থ শ্যাম কানু। SITৰ সংবাদমেলত ইংগিত দিলে মুন্না প্ৰসাদ গুপ্তাই। ইতিমধ্যেই আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব আটাইৰে। পুনৰ SITয়ে নিজৰ জিম্মাত নলয় বুলি মন্তব্য কৰিছে SITৰ দলে। গতিকে আদালতে ল'ব সম্পূৰ্ণ সিদ্ধান্ত। SITৰ প্ৰতিবেদনক ভিত্তি কৰি জেল যোৱাটো নিশ্চিত শেখৰ সিদ্ধাৰ্থ শ্যাম কানুৰ। SITয়ে পুনৰ নিজৰ জিম্মাত নিবিচাৰে আটাইকে। জেল যোৱা খাটাং হৈ পৰিছে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, শেখৰ জ্যোতি গোস্বামীৰ। আৰু আনপিনে বহিৰাজ্যৰ জেললৈ প্ৰেৰণ কৰা হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু সতক। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। হয়তো অসমৰ জেলত নাৰাখিব পাৰে সিদ্ধাৰ্থ শ্যাম কানুক। অসমৰ জেলত নাৰাখি বহিৰাজ্যত হয়তো ৰাখিব শ্যাম কানু সিদ্ধাৰ্থক। শীঘ্ৰেই বহিৰাজ্যৰ জেললৈ প্ৰেৰণ কৰা হ'ব পাৰে দুই দুৰন্ধক। বহিৰাজ্যৰ জেলৰ সৈতে যোগাযোগ কৰিছে ৰাজ্য চৰকাৰে। জুবিনৰ গোচৰৰ আন অভিযুক্তকো বাহিৰৰ জেলত ৰখাৰ সম্ভাৱনা আছে। নিৰাপত্তাৰ ক্ষেত্ৰতে বহিৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব পাৰে অভিযুক্ত কেইজনক। 14 অক্টোবৰত CID জিম্মাৰ ম্যাদ উকলিব সিদ্ধাৰ্থ শ্যাম কানুৰ। অসমৰ জেলত নাৰাখিব পাৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তক। জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল লোক জড়িত আছিল সেই আটাইকেইগৰাকী লোকৰ জেল নিশ্চিত হৈ পৰিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, হয়তো অসমত নাথাকে এই লোকসকল, বহিৰাজ্যৰ জেলত থাকিব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্ত কেইজন। আন এটা ব্ৰেকিং নিউজ, লাখপতি বাইদেউ মিঠাতেল অৰুণোদয় আঁচনি আমাক নালাগে। আমাক যদি লাগে সেয়া কেৱল জুবিন দাৰ ন্যায়হে লাগে। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জুবিন গাৰ্গৰ অনুৰাগীসকলৰ। এইদৰে মহিলাসকলে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লাখপতি বাইদেউ আঁচনি, মিঠাতেল অৰুণোদয় আঁচনি আমাক নালাগে। আমাক জুবিন দাৰ ন্যায়হে লাগে। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জুবিন গাৰ্গৰ অনুৰাগীসকলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন নথকাৰ সত্য যেন এতিয়াও মানিব নিবিচাৰে হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে। মাজনিশাও মায়াবিনী গাই জুবিনক সোঁৱৰিবলৈ আহিছে শ শ জুবিন অনুৰাগী। প্ৰচণ্ড বৰষুণেও বাধা দিব পৰা নাই জুবিন অনুৰাগীসকলক। সোণাপুৰত এতিয়াও লোকে লোকাৰণ্য হৈ আছে। কেৱল মাত্ৰ জুবিন গাৰ্গক বিচাৰি সোণাপুৰত ভিৰ কৰিছে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে। বিচাৰিছে জুবিন গাৰ্গৰ বাবে ন্যায়। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। পৰৱৰ্তী খবৰ, যোৱা নিশা গৰিমা শইকীয়া গাৰ্গে সোণাপুৰত উপস্থিত হৈ সকলো অসমবাসীক #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ আহ্বান জনাইছিল। আৰু তাৰ পিছতেই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া অভিনেতা যতীন বৰাৰ। গৰিমা, তুমি ভাগৰি নপৰিবা, তুমি সাহস নেহেৰুৱাবা। এই মুহূৰ্তত তুমিয়েই হৈছা সমগ্ৰ অসমবাসীৰ সাহস। তোমাৰ শিৰত আমি প্ৰত্যেকেই জুবিনক দেখা পাওঁ। তোমাৰ চকুত বাৰে বাৰে চকুলো দেখা পালে আমি বৰ কষ্ট পাওঁ। আমি জানো তুমি এগৰাকী অত্যন্ত সাহসী নাৰী। লগতে আমি সকলোতো আছোৱেই তোমাৰ কাষত। ন্যায় নোপোৱালৈকে আমি কোনো ক্ষান্ত নকওঁ। জুবিনে ন্যায় পাবই লাগিব। এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গৰিমা শইকীয়া গাৰ্গক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট কৰিছে অভিনেতা যতীন বৰাই। যোৱা নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ সোণাপুৰত উপস্থিত হৈ সমগ্ৰ অসমবাসী ৰাইজক সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী জনাইছিল গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গৰ এই আহ্বানৰ পাছতেই সামাজিক মাধ্যমত এইদৰে পোষ্ট কৰে অভিনেতা যতীন বৰাই। আন এটা ব্ৰেকিং নিউজ, এতিয়া সমাধি নথয় গৰিমা বৌ। জুবিন দাৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি ৰাজপথলৈ আহক। জনপ্ৰিয় কবি, ঔপন্যাসিক, নাট্যকাৰ প্ৰণৱ কুমাৰ বৰ্মনৰ এই আহ্বান জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গলৈ। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত ন্যায় বিচাৰি যাব নালাগে। যদি ন্যায় বিচাৰে তেন্তে গৰিমা বৌ আপুনি ৰাজপথত আহক। এতিয়া সমাধি নথয় গৰিমা বৌ। জুবিন দাৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি ৰাজপথলৈ আহক। এই আহ্বান জনাইছে জনপ্ৰিয় কবি, ঔপন্যাসিক, নাট্যকাৰ প্ৰণৱ কুমাৰ বৰ্মনে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোকে ৰাজপথলৈ আহ্বান জনোৱা হৈছে। আন এটা ব্ৰেকিং নিউজ, শৰীৰে অসমলৈ আহিব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। ভিডিঅ' কনফাৰেন্সত নহয় সোধা-পোছা। শীঘ্ৰেই অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। ভিডিঅ' কল নহয়, শৰীৰে অসমলৈ আহিব লাগিব।
যদি নাখে আইনৰ বহু ব্যৱস্থা আছে সকলো ব্যৱস্থা লোৱা হ'ব পুনৰ সময় বান্ধি দিয়া হৈছে প্ৰবাসী অসমীয়াক ছিংগাপুৰত থকা অসমীয়াক সময় বান্ধি দিয়া হৈছে এইবাৰ হাজিৰ নহ'লে লোৱা হ'ব কঠোৰ ব্যৱস্থা মুঠ 11জন প্ৰবাসী অসমীয়া অয়টত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ প্ৰস্তাৱ দিছিল প্ৰবাসী অসমীয়াই CIDৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য প্ৰদানত চৰম স্পৰ্ধা ভিডিঅ' কলৰ জৰিয়তে প্ৰদান কৰিব বিচাৰিছিল সাক্ষ্য শীঘ্ৰেই অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া লোকসকল ইতিমধ্যে কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে SITৰ ফালৰ পৰা অন্তিমবাৰৰ বাবে সকিয়নি প্ৰদান কৰা হৈছে জুবিন গাৰ্গৰ অয়ট পাৰ্টিত থকা 11জন প্ৰবাসী অসমীয়া অসমলৈ আহিব লাগিব যদিহে তেওঁলোক অসমলৈ নাহে তেন্তে এইবাৰ তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে SITয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ পাছত নিৰ্বাচন আয়োগে সমগ্ৰ দেশজুৰি কৰিব ভোটাৰ তালিকাৰ সবিশেষ বিস্তৃত সংশোধনী SIR 2026 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্যত প্ৰথমে হ'ব SIR অসম কেৰালা পুডুচেৰী তামিলনাডু আৰু পশ্চিম বংগত হ'ব SIR নিৰ্বাচন আয়োগে ইতিমধ্যেই ঘোষণা কৰিছে এই কথা বিহাৰৰ পাছত নিৰ্বাচন আয়োগে সমগ্ৰ ভাৰতজুৰি কাৰ্যকৰী কৰিব SIR কৰিবলৈ তৎপৰ দেশৰ নিৰ্বাচন আয়োগ পৰৱৰ্তী খবৰ দেশত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা স্বাধীনতাৰ পিছত ভাৰতত হোৱা লোকপিয়ল অনুসৰি 1951 চনত হিন্দু আছিল 84.1% মুছলমান আছিল 9.8% 1971 চনত হিন্দু 82.72% মুছলমান 11% 1991 চনত 81% হিন্দু মুছলমান 12.12% 2001 চনত হিন্দু 80.5% মুছলমান 13.4% 2011 চনত হিন্দু 79% মুছলমান 14.2% 2001 পৰা 2011 চনৰ ভিতৰত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ 16.8% হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যাৰ বৃদ্ধি হাৰ 24.6 হাৰত বৃদ্ধি হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে এই তথ্য অমিত শ্বাহৰ মতে অনুপ্ৰৱেশৰ বাবে দেশত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা আন এটা গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰৰ ঘটনাত নাম সাঙুৰ খাইছে আৰু 3জন অসমীয়াৰ নাম ভাস্কৰজ্যোতি দত্ত প্ৰতিম ভূঞা নাৰ্জাৰী উপাধিৰ এজন লোকো উপস্থিত আছিল অয়ট পাৰ্টিত জুবিনৰ মৃত্যুৰ সময়ত অয়টতে আছিল এই 3জন সমন প্ৰেৰণ কৰি এসপ্তাহৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ 3 অসমীয়াক দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ 7.8 প্ৰাবল্যৰ ভূমিকম্প 7.8 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি আমেৰিকাত দক্ষিণ আমেৰিকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভূমিকম্পৰ ফলত জাৰি কৰা হৈছে সুনামিৰ হাই এলাৰ্ট আমেৰিকাত দক্ষিণ আমেৰিকাৰ লগতে কেইবাখনো দেশলৈ সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে প্ৰলয়নকাৰী ভূমিকম্পটোৰ পাছতেই কেইবাটাও আফটাৰ শ্বকৰ সম্ভাৱনা আমেৰিকাৰ সময় অনুসৰি বিয়লি 5:30 সময় দক্ষিণ আমেৰিকা আৰু এণ্টাৰ্কটিকাৰ সীমাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু সাগৰৰ উপকূলীয় অঞ্চলৰ লোকক সতৰ্কবাণী জাৰি কৰা হৈছে 7.8 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আমেৰিকাত